হে ভাই কি হল এনেকা কুচাই আছো যে কি হল মানে আখখিনি চাওক না কেনেকা অৱস্থা মানে আৰু আপোনালোকে কৈ থাকে নহয় ওচৰে পাছৰে গাঁওখিনি দেখাবলৈ আজি দেখাবলৈ আহিছে মানে বানপানী একেবাৰে অৱস্থা বেয়া কৰি দিছে ন ৰাস্তাৰ ওপৰৰ পৰা পানী বৈ গৈছে অকণ কুচাই লৈছো কুচাই পিনি যাওঁ আগলৈ আগত কি দৃশ্য আৰু এইখিনি ৰঞ্জন ভাই চাইকেল লৈ লওক বল ভাই ভয় লাগিছে বে সুদ চা না পানীৰ ভয়ানক সুদ আছে বে নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ এতিয়া আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায় আৰু আজি মানে আমাৰ ওচৰে পাঁজৰে গাঁওখিনি দেখাব আহিছোঁ মানে ৰ'ব এতিয়া দেখাই আছে চাব দে এইফালে চাবচোন কেনেকুৱা বানপানী আৰু লগতে এইফালে তপন ভাই আছে মানে ৰাস্তাৰ অৱস্থা চাব নাই একেবাৰে ৰাস্তাই নাই আৰু ধৰিবই পৰা নাই পানীৰ অনুমান কিমান আছে মানে তপন ভয় লাগিছে নাই সাৰ্ভিচিং কৰি আছ নেকি এইফালে চাবচোন চাৰিওফালে চাব এইফালেও বানৰ পৰিৱেশ চাবচোন এইফালে গোটেই আদায় মানে পূৰা এইফালে সুদ চাব না ৰাস্তা মানে চাই নোপোৱাই হৈ গৈছে আৰু একেবাৰে কেনেকুৱা লাগিছে এক্সপিৰিয়েঞ্চ হা চাবচোন ইমান বেয়া লাগিছে চাই পেলাই বন্ধুসকল এইফালে চাব মোৰ অৱস্থা চাওক না বন্ধুসকল চাইকেলটো মানে ঠেলিবই পৰা নাই ইমানেই সুদ মানে এইফালে বহুত সুদ আছে ৰে ইয়াত এইফালে চাব চাইকেলৰ দুইটা চকা আধা দি সোমাই গ'ল এইফালে চাবচোন ঠেলি ঠেলি লৈ গৈ আছোঁ পাৰ হ'বই পৰা নাই কি অৱস্থা মানে একেবাৰে কি এটা ভয়ানক দৃশ্য চাব পাৰিছে আপোনালোকে বহুত দিনৰ মূৰত আহিছোঁ ন আজি আমি বহুত দিনৰ মূৰত আহিছোঁ আজি পানী পূৰা মানে 3 দিন নেৰা নেপেলা বৰষুণ দিয়াৰ কাৰণে এইটো বস্তু মানে আৰু বন্ধুসকল এই জেগাটোৰ নাম হৈছে বেৰা চাপৰি মানে এনে ড্ৰাই ছিজনত যেতিয়া আহোঁ ন তেতিয়া একদম পানী নাথাকে আৰু যেতিয়া বাৰিষা হয় এই অঞ্চলখিনি মানে এনেকুৱা এইফালে চাব পাৰিছে ঘৰ মানে পূৰা ডুব গৈছে আৰু এইফালে চাবচোন আৰু আকৌ এবাৰ দেখাই আছোঁ মানে আপোনালোকক পূৰা চাৰিওফালে পৰিৱেশটো এইফালে চাব হয় দেখোঁতে পানী নাথাকালৈকে লাগে ন কিন্তু দ আছে বহুত আৰু আগলৈ গৈ দেখাম মানে ক'ত কেনেকৈ কি এইটোৱে বল গৈ থাকোঁ আৰু এইফালে চাব গোটেই হাত পেনো তিতি মেলি আদায় পাৰ হৈ আৰু আগলৈ যাম বুলি ভাবিছিলোঁ কিন্তু অৱস্থা চাবচোন এইফালে ৰিক্স লোৱা নাই মানে ন দ বেছি আৰু এইফালে চাবচোন যেনে তেনে পাৰ হ'লোঁ দেই বহুত ভয় লাগি গৈছিলে মানে মাজত মই ভাবিছিলোঁ বহুত দ হ'ব বুলি এইফালে তপন ভাই মানে আগতীয়াকৈ গ'ল তাৰপিছত চেক কৰিছে মানে দ আছেনে নাই ইমানখিনিলৈ পাই গৈছে চাবচোন হাত পেনো উঠাবলগীয়া হৈ গৈছে আৰু এইফালে চাব অলপ কিনাৰত অলপ দ আছে আৰু তাৰপিছত এনেকৈ গুচি আহিলোঁ আৰু উপায় নাপায় এইফালে চাব জেগাকেইটা ৰাস্তা ঘাট মানে ধৰিবই নোৱাৰে কোনফালে দ আছে কোনফালে কি আছে মানে ন সুত আছিলে যে এইটো কাৰণে চাইকেলৰ এই আগ চকাটো দি মেলি মানে জুখি চালোঁ আমি কিমানটো দ হ'ব কিমানখিনি পাই গৈছিলে তো ল'ৰাখিনি ক'লে মানে অকণমান চাইকেল যাওক তেতিয়া অকণমান ভাল আছে বুলি ক'লে আৰু মানে মাজত অকণ ৰাস্তাটো ভাঙা যে সেইখিনি জেগাটো দেখি দিয়ক সেইটোৱে আৰু বন্ধুসকল তেনেকুৱা মানে একো আৰ্থিক সাহাৰ্য কৰিব পৰা নাই মানে বানৰ কাৰণে যিহেতু গম পাইছে আৰু নিজৰে অৱস্থা মানে ইমান এটা ভাল নহয় বিশেষকৈ তথাপিও ভৱিষ্যতলৈ ট্ৰাই কৰিম আৰু সহায় কৰিবৰ কাৰণে আৰু যিমানখিনি পাৰোঁ এতিয়া বাকী আপোনালোকৰ ছাপৰ্টৰ ওপৰতে ডিপেণ্ড কৰে আৰু কিমানখিনি আপোনালোকে ছাপৰ্ট কৰে এইটোৱে আৰু মনৰ পৰাতো বহুতখিনি আশা আছে কিন্তু সেই আশাবোৰ ইমান সোনকালে পূৰণ নহয় এইটো কাৰণে কেতিয়াবা নিজৰ ভাবিলে বেয়া লাগে মানে পৰিস্থিতিখিনি চালে এইফালে চাবচোন ৰাস্তা আধা ভাঙিয়ে গৈছেগৈ এইফালে চাব অৱস্থা নাই একেবাৰে এইফালে চাব না ঘৰ চৰ গোটেই আড্ডাই গোটেই সব মানে ওপৰতে থাকিবলগীয়া হৈছে এনেকৈ সঁচাকৈ দে ভাবিলে কিবা এটাই দুখ লাগে মানে কেনেকৈ থাকে আৰু ৰাতিটো
তপন ভাই আগত গৈ আছে মানে বন্ধুসকল। আৰু এই জেগাত আহিলোঁ, সেই দলঙৰ ওচৰতে আহিলোঁ মানে। এইফালে চাবচোন পৰিৱেশটো চাই ইমানেই বেয়া লাগিছে। এইফালে স্কুলো ডুব গৈছে, এইফালে ওচৰে পাঁজৰে ঘৰ গোটেই মানে পূৰা পানী হেভিকৈ হৈছেগৈ ন। মানে কণ্টিনিউৱাছলি নেৰানেপেৰা বৰষুণ দি আছিলে যে, এইটো কাৰণে এনেকুৱা অৱস্থাটো হৈছেগৈ। আৰু এইফালে চাব পাৰিছে আপোনালোকে, য'তে চাওঁ মানে একদম দুখ লগা এটা পৰিৱেশ। আৰু এইফালে চাব পাৰিছে, এইফালে একেবাৰে অৱস্থাই নাই বন্ধুসকল। সেইফালে চাবচোন, আৰু এটা বাঁহৰ দলঙত আহিছিলোঁ, এই আগৰ জেগাটো মানে একেবাৰে অৱস্থাই নাই। তপন ভয় লাগিছে নাই অলপ অলপ? দলংটো মানে বনাইছে বুলি আৰু এইখিনি আধাটো পানীত গৈছে দলংটো। সেইফালে চাব পাৰিছে, পানী হ'লে মানে দলং ওপৰৰ পৰা পানী যাব নেকি ক'বই পৰা নাই। আৰু বৰষুণ আজিৰ ভিতৰত যদি বৰষুণ দিয়ে তেনেহ'লে ৰিক্স আছে ন। মানে খেতিবিলাক মানুহৰ চাওঁ এইখিনি পূৰা ধান খেতি কৰে, চব চেচ, আদা একে অৱস্থাই নাই। যোনফালে চাওঁ অকল ঘাঁহ বন এই চবেই চাই পাওঁ, আৰু খেতি বাতি নাই, চব চেচ। মানে চবখিনি মানে পানীয়ে পানী। এইটোৱে আছিলে বন্ধুসকল। বৰষুণ যিহেতু দিব পাৰে, ক'ব নোৱাৰে কেতিয়া হেভিকৈ বৰষুণ দিয়ে, আৰু দিলেও নেৰানেপেৰাকৈ একদম মানে নন ষ্টপ দি থাকে। এইটোৱে আছিলে আজিৰ ব্লগটো। ভিডিঅ'টো চাই পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ। টিল দেন টাটা বাবাই। আৰু তপন ভাই লাষ্টত কিবা কয় বোলে? মানে আমাৰ ইয়াত মানে বানপানী কট হয়। এইটো ভেড়া চাপৰি আৰু তাৰি বস্তি 3 মাইল চাইডেও হয়, 3 মাইল চাইডে হয়। আৰু এইটো জেগাটো কি বুলি কয়, লোহিজান বুলি কয় ন। এইটো লোহিজানতো পানী হয় মানে আমাৰ এই 3-4টা অঞ্চলতে। এইটোৱে আপোনালোকৰ ওচৰ পাঁজৰে জেগাখিনি দেখালোঁ, য'ত আমাৰ বানপানী হয় মানে। এইটোৱে আছিলে আৰু।